নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা বিস্কুটৰ ৰেচিপি এটা লৈ আহিছোঁ। বহুত বেছি সোৱাদ লগা হয়, লগতে আপোনালোকে ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰিব আৰু চেনি নোখোৱায়ো এই বিস্কুটটো খাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই এবাটি গুড় লৈছোঁ। আপোনালোকে গুড়খিনি মিহিকৈ কাটি ল'ব। মই এইদৰে দোখৰা হৈয়ে থাকিলে। এতিয়া ইয়াতে এবাটি গুড় ল'লে আপোনালোকে আধা বাটি পানী দি দিব। দেখিছেনে? এতিয়া ভালদৰে এইখিনি উতলাই গুড়খিনি গলাই লওঁ। মই গুড়েৰে বনাইছোঁ, আপোনালোকে চেনিৰেও বনাব পাৰে বা মিচিৰিৰেও বনাব পাৰে। গুড়েৰে বনালে সকলোৱে খাব পাৰিব, সেইকাৰণে মই সকলোৱে খাব পৰাকৈ গুড়েৰে বনাইছোঁ। গুড়খিনি আপোনালোকে বেছি উতলাই থাকিব নালাগে। পানীৰ লগত যেতিয়া মিহলি হ'ব পানীৰ সৈতে, তেতিয়া এইখিনি হৈ যাব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। গুড়খিনি ভালদৰে উতলিছে। গলি যোৱালৈ আপোনালোকে উতলাই ল'ব, বহুত বেছি উতলাই থাকিব নালাগে। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি নমাই ছাইড কৰি থৈ দিম। মই আকৌ গেছত কেৰাহী এখন দি দিছোঁ। ইয়াতে মই এচামুচ জোখত ঘি দি দিছোঁ। ঘিখিনি গৰম হৈছে। গেছৰ ফ্লেমটো আপোনালোকে ল' টু মিডিয়ামত ৰখাব। খুব সোৱাদ লগা আৰু লগতে হেল্থিও হয়। আপোনালোকে এইদৰে বনাই ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰিব। মই বাতিটোৰে এবাটি আটা দি দিছোঁ। আটা বাটি ল' টু মিডিয়ামত এইদৰে ভাজিব লাগিব। মই আটা বাটি 2 মিনিট সময় ভাজি ল'লোঁ। এইদৰে আপোনালোকে ল' টু মিডিয়ামত অলপ ভাজি ল'ব। এতিয়া ইয়াতে মই 2 চামুচ চুজি দি দিছোঁ। এইদৰে চুজি দিলে বিস্কুটটো খাবলৈ একেবাৰে মচমচীয়া হয়। অলপ আৰু ভাজি ল'ম। বহুত বেছি সোৱাদ লগা হেল্থি বিস্কুট আপোনালোকে এইদৰে বনাব। মোৰ আটা আৰু চুজিখিনি ভালদৰে ভাজি লোৱা হৈ গ'ল। এতিয়া মই গেছ অফ কৰি নমাই ল'ম। মই আটা আৰু চুজিখিনি নমাই ল'লোঁ। এতিয়া মই ইয়াতে 2 চামুচ পাউডাৰ গাখীৰ দি লৈছোঁ। ড্ৰাই ফ্ৰুটছ অলপ ভাজি আপোনালোকে এইদৰে একেবাৰে মিহি নহ'লেও হ'ব। দেখিছেনে? এইদৰে মই দি দিছোঁ। যি থাকে আপোনালোকৰ ওচৰত সামান্য পৰিমাণৰ নিমখ দি দিছোঁ। ইলাইচি 3টা এইদৰে থেতেলাই দি দিছোঁ। এতিয়া মই গোটেইখিনি এইদৰে ভালদৰে মিলাই ল'ম। মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই প্ৰথমতে ৰেডি কৰি থৈ দিয়া গুড়খিনি এইদৰে দি দিছোঁ। একেবাৰে আপোনালোকে মই যিটো কৈছোঁ সেইটো জোখত দি দিব। এই গোটেইখিনি মই দি লৈছোঁ। এতিয়া মই এইখিনি ভালদৰে মুঠি ল'ম। এইখিনি মই এইদৰে মুঠি ল'ম। আপোনালোকৰ যদি গুড়খিনি দিওঁতে কম হয়, তেতিয়া আপোনালোকে ইয়াত পানী বা অলপ গাখীৰ দি ল'ব। যি থাকে পানীটো দিব পাৰিবই, গাখীৰ থাকিলে গাখীৰ দিলেও একো নাই। এইখিনি বেছি টান কৰিব নালাগে। ইয়াত চুজি দিছোঁ, এইখিনি অলপ ৰেষ্ট দিব লাগিব, যেতিয়ালৈ এইখিনি ভালদৰে হৈ যাব। দেখিছেনে? এইটো জোখত মই এইখিনি লৈ লৈছোঁ। এইটো জোখত এতিয়া মই ঢাকনিৰে ঢাকি এইদৰে 10 মিনিট সময় এইপিনে মোৰ ৰেষ্ট দিয়াও হৈ গ'ল। এতিয়া চাই লওঁ। দেখিছেনে? এইদৰে আপোনালোকে অলপ হাতত ঘি লগাই ল'ব। এইখিনি আৰু মঠিব নালাগে। এইদৰে লৈ লৈছোঁ। এইদৰে বাটাৰ পেপাৰ এখন লৈ ল'ব, অলপ ঘি লগাই ল'ব। এইদৰে লৈ লৈছোঁ। ইয়াৰ ওপৰত আৰু এখন বাটাৰ পেপাৰ এইদৰে দি দিব। দি এইখিনি বেলি ল'ব। একেবাৰে পাতল নকৰিব। দেখিছেনে? এইটো জোখত বেলি ল'ব। বেছি ডাঠ কৰিবও নালাগে,
আৰু বেছি পাতলো কৰিব নালাগে। এয়া দেখিছে, এইটো জোখত লৈ ল'ব। ইয়াৰ ওপৰত মই অলপ এয়া চিজ দি দিম, যি থাকে আপোনালোকৰ ওচৰত সেইদৰে দি দিছোঁ। একেবাৰে সহজতে আপোনালোকে এইদৰে বনাব পাৰিব। ল'ৰা ছোৱালীৰ টিফিনতো এইদৰে দিব পাৰিব, যিকোনো সময়ত চাহৰ লগত খাব পাৰিব। এয়া দেখিছেনে, এইদৰে মই ৰেডি কৰি ল'লোঁ এটা। এটা হৈয়ে গ'ল, আৰু এটা দেখাই দিছোঁ। এইদৰে লৈ ল'ব, এইদৰে বাটাৰ পেপাৰখন ওপৰতো দিব, তলতো দিব। এয়া দেখিছেনে, এইদৰে বেলি ল'ব, পাতল কৰিব নালাগে। এয়া দেখিছে, যদি ছাইডটো অলপ বেয়া হয় এইদৰে আপোনালোকে মিলাই ল'ব। এইদৰে মই দি দিছোঁ। এয়া মই আপোনালোকক দুটা দেখাই দিলোঁ, এইদৰে আপোনালোকে ৰেডি কৰি ল'ব। এয়া দেখিছেনে, এইদৰে মই গোটেইখিনি ৰেডি কৰি ল'ম। প্ৰথমতে মই এইকেইটা এইদৰে গেছত টাৱা এখন দি দিছোঁ। ইয়াতে মই এয়া আধা চামুচ ঘি দি লৈছোঁ। ঘিখিনি ভালদৰে লগাই ল'ব, আৰু আপোনালোকে গেছৰ ফ্লেমটো ল' কৰি ৰখাব। একেবাৰে কম জুইত বিস্কুটটো আমি ৰেডি কৰি ল'ম। এইদৰে ভালদৰে লগাই লৈছোঁ। এয়া দেখিছেনে, এইদৰে লগাই ল'ব। এতিয়া ৰেডি কৰি থৈ দিয়া বিস্কুটকেইটা এইদৰে ল'ব, ধুনীয়াকৈ এৰ খাই আহিব। এয়া দেখিছেনে, এইদৰে দি যাব। এইদৰে মই এবাৰত যিমানখিনি পাৰি দি দিছোঁ। এয়া দেখিছেনে, এইদৰে দি দিছোঁ। গেছৰ ফ্লেমটো ল' কৰি ৰখাইছোঁ। এতিয়া মই ল' ফ্লেমত ঢাকনিৰে ঢাকি এইদৰে 2 মিনিট সময় থৈ দিম। এইপিনে 2 মিনিট সময় হৈ গ'ল। ইয়াত মই আৰু এটা থাকোঁতে দি দিছিলোঁ। আপোনালোকে কেৱল ভাজোঁতে একেবাৰে কম জুইত ভাজিব। এইদৰে প্ৰথমতে কোমল হৈ থাকে। এয়া দেখিছেনে, এইদৰে লুটিয়াই দি দিছোঁ। এতিয়া মই একেবাৰে গেছৰ জুইটো কমাই ৰখাইছোঁ। আকৌ এইদৰে ইলুটি সিলুটিকৈ মই মচমচীয়াকৈ ভাজি ল'ম। আপোনালোকে ইলুটি সিলুটিকৈ লুটিয়াই মচমচীয়াকৈ ভাজি ল'ব। 1-2 মিনিট সময় ৰখাই এইদৰে লুটিয়াই ভাজিব। খুব সোৱাদ লগা হয়। আপোনালোকে এইদৰে বনাব, ল'ৰা ছোৱালীৰ টিফিনত দিব। মই ল' ফ্লেমত ইলুটি সিলুটিকৈ ভালদৰে বিস্কুটকেইটা ভাজি ল'লোঁ। আপোনালোকে একেবাৰে গেছৰ ফ্লেমটো বাৰে বাৰে কৈছোঁ কমাই আপোনালোকে বিস্কুটটো এইদৰে ইলুটি 1-2 মিনিটৰ মূৰে মূৰে লুটিয়াই ভাজিব। এতিয়া মই এইখিনি হৈ গ'ল, নমাই ল'ম। বিস্কুট নমাই এইদৰে ঠাণ্ডা কৰি ল'লোঁ। ঠাণ্ডা কৰি ল'ব। এতিয়া মই আপোনালোকক এটা দেখাই দিছোঁ, বহুত বেছি সোৱাদ লগা হয়। এইটো প্ৰথমতে অকণমান তলত লাগিয়ে গৈছে, দেখিছেনে। গেছৰ ফ্লেমটো আপোনালোকে একেবাৰে ল'ত ৰখাব। একেবাৰে মচমচীয়া। এয়া দেখিছেনে, কিমান ধুনীয়া হৈছে। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।